यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। দৰং জিলাত কেইবাগৰাকীও বিখ্যাত নহলেও সুনাম থকা কৃষক বহুতো আছে। তাৰ ভিতৰত এগৰাকীৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। তেখেত হ'ল আপেল বগৰী খেতিৰ বাবে বিখ্যাত দৰঙৰ দলগাঁৱৰ সমীপৰ খগজানী গাঁৱৰ জৰিপালী। তেওঁৰ পিতৃৰ নাম বাচ্চু মিয়া। জৰিপালীৰ নিজা মাটি 7 বিঘা যদিও আন 25 বিঘা বন্দবস্তি কৰি লৈ মুঠ 22 বিঘা মাটিত বিভিন্ন ধৰণৰ ফল-মূল শাক-পাচলিৰ খেতি কৰিছে। আপেল বগৰীৰ এখন সুন্দৰ বাগিচা, প্ৰায় 22 বিঘা আগুৰি কৰা বগৰী বাগিচাত মুঠতে 30 গৰাকী কৰ্মচাৰীয়ে জৰিপালীৰ অধীনত কাম কৰি আছে। তেখেতৰ আপেল বগৰী উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন জিলালৈ যায় আৰু বজাৰখনো তেখেতৰ ঘৰতেই বুলিব পাৰি, কিয়নো দূৰ দূৰণিৰ পৰা ব্যৱসায়ীসকলে ঘৰৰ পৰাই এই আপেল বগৰী নিয়া দেখা গৈছে। বগৰীবোৰ কাগজৰ কাৰ্টুনত ভৰাই ব্যৱসায়ীবোৰে গুৱাহাটী তথা আন আন ব্যৱসায়িক স্থানলৈ লৈ গৈছে। আপেল বগৰীৰ খেতি কৰাৰ অভিজ্ঞতাৰে এইবাৰ জৰিপালীয়ে আৰম্ভ কৰিছে সুদূৰ ইজৰাইল দেশৰ পৰা আমদানি কৰা গৰম ঠাইতো হ'ব পৰা আপেলৰ খেতি। আত্মবিশ্বাসী জৰিপালীৰ মতে আপেলৰ খেতিৰ জাত হিচাপে আন্না 320 আৰু হৰিমন 99 সফল হ'ব। অতি উৎসাহী জৰিপালীয়ে বিভিন্ন ঠাই থকা দেশৰ পৰা উন্নতমানৰ ফল-মূলৰ পুলি আনি ৰোপণ কৰিছে। তাৰ ভিতৰত আছে আম, চাইনিজ কমলা, কাষ্টাৰ্ড আপেল, চাপোটা, মাষ্টা ইত্যাদি। গতিকে আহক দৰঙৰ খগজানী গাঁৱৰ প্ৰগতিশীল কৃষক জৰিপালীয়ে নিজৰ কাম-কাজৰ আৰম্ভণিৰ বিষয়ে কি কয় শুনো। আমাৰ ইয়াত আজি 10 বছৰ আগত যি খেতি হৈছিল, তিল, কালাই, মাটিমাহ, ধান, মৰাপাট আদি, সেই তিল, কালাই, মৰাপাট আদি খেতি কৰি পাৰ বিঘাত আমি 4,000 টকা খৰচ কৰি কিনে 6,000 টকা বিকিব লগা হৈছে। গতিকে সেই হিচাপ কৰি 1 বিঘা মাটিত আমি 2,000 টকা এটা 6 মাহত পোৱা গৈছে। গতিকে যদি কোনোবাই নিজৰ মাটি খেতি কৰিছে, সেই নিজৰ মাটি খেতি কৰাটো 2,000 টকাটো এইটো ক'ব গ'লে মূল। কাৰণ লিজত লৈ ঠিকা হিচাপত বা লিজ হিচাপত লৈ 1 বছৰ খেতি কৰিলে আমাৰ ইয়াত 4,000 টকা পাৰ বিঘা দিব লাগে। গতিকে 6,000 টকা এটা খৰচ কৰি 6 মাহত 2,000 টকা পোৱা যায়। সেই হিচাপত নিজৰ মাটি হিচাপত নিজে খেতি কৰি মাটিৰ পৰা ঠিকা পইচাখিনি ওলোৱাহেন হৈছিল। গতিকে আজি এই 10 বছৰ আগৰ কথা যিটো, সেই হিচাপত আমাৰ খেতিয়কবিলাকে খাৰপিঠা বা দৰং ডিষ্ট্ৰিক্টত সেনেকৈ আগুৱাব পৰা নাই। গতিকে তাৰ পিছত আমাৰ যিটো দৰং জিলাৰ এগ্ৰিকালচাৰ, আমাৰ এগ্ৰিকালচাৰৰ কৃষি কৰ্তাসকলক আমাক যেনেকৈ দিশা পৰামৰ্শ দিলে যে আপোনালোকে পাৰিলে এই যিটো খেতি কৰি আছে সেইটো খেতি এৰি দি কিনে যে যিটো চব্জি আহি আছে চব্জিটো কৰক, অলপ দিশা পৰামৰ্শ দিলে। সেইমতে আমিও এগ্ৰিকালচাৰৰ ওচৰত চাপি কিনে আমি চালোঁ, আমাক যিটো দিশা পৰামৰ্শ দিলে সেইমতে খেতি কৰিব পাৰোঁ নেকি। সেই হিচাপত আমি খেতি কৰিব আহিলোঁ চব্জিত যেতিয়া খেতি কৰিব আহিলোঁ, 1 বিঘা মাটিত আমাৰ ইয়াত খেতি কৰিলে যাই মোটামুটি 20,000 পৰা 25,000 টকা এটা খৰচা হয় ফাইনেন্সিয়েল। খৰচ হোৱাৰ পিছত আমি সেই টাইমত আজি তাৰমানে 6 বছৰ আগৰ বা 7 বছৰ আগৰ কথা কৈছোঁ, সেই টাইমত যাই যিখিনি পোৱা যায় সেই হিচাপ কৰি 25,000 টকা খৰচা কৰি পাৰ বিঘাত টকা পোৱা গ'ল আপোনাৰ প্ৰায় 70,000 পৰা 80,000 টকা। সেই হিচাপত আমি ভাল এটা উন্নত হ'লোঁ আমাৰ এগ্ৰিকালচাৰৰ সহায় লৈ। সেই হিচাপত আমি খেতি কৰি যাই 2-3 বছৰ পিছত যিটো চালোঁ, আমাৰ দৰং ডিষ্ট্ৰিক্টত যেনেকৈ চব্জি প্ৰডাকশ্যন হৈ আহি আছে সেই হিচাপত ঠিকেই আছিল।
তাৰপিছত দৰং জিলাৰ লগত গোটেই অসমতে অলপ অলপকৈ চব্জি কৰা তাৰমানে শিকিলে। শিকাৰ পিছত আমাৰ যিটো চব্জি আমাৰ ওখ এলেকা, সেই হিচাপত আমি যেনেকৈ খেতি কৰিব লাগে সেই হিচাপত খেতি কৰিব গ'লে আমাৰ মাটিত পাৰ বিঘাত 2 ট্ৰাককৈ গোবৰ দিব লাগে। 2 ট্ৰাককৈ গোবৰ দিয়াৰ লগ লগ আমাৰ এটা ডাঙৰ খৰচা হৈ যায়। আমাৰ খাৰপেটীয়া মাৰ্কেটত গোবৰৰ দামটো বিশাল মাৰ্কেট বুলি কৰোঁ, বৃহৎ দাম বুলি ক'ব পাৰোঁ। কাৰণ এক ট্ৰাক গোবৰৰ দাম 6,000 টকা। 2 ট্ৰাক গোবৰ দিয়াৰ লগ লগ 12,000 টকা হৈ যায়। গতিকে আমাৰতো ইয়াত বাম মাটি, সেইকাৰণে গোবৰটো দি কেনে খেতি কৰিব লাগে। আৰু য'ত য'ত খেতি কৰে দ মাটি তাত গোবৰ কম লাগে আৰু সিহঁতক গোবৰ কম দিয়ে, সেইকাৰণে সিহঁতৰ লাভ হয়। সেয়েহে তাৰপিছত আমি চালোঁ যে যিটো চব্জি আমি কৰি আছোঁ সেই চব্জিটোত যাই কিনে যিটো বজাৰ পাব লাগে বজাৰ মূল্যটো সেনেকৈ নাপাওঁ। 5 টকা 6 টকা এনেকৈ পাওঁ। 5 টকা 6 টকা যেতিয়া চব্জিৰ মূল্য পাওঁ, এই গোবৰ দি খেতি কৰিলে তেতিয়া আমাৰ সেই খেতিৰ মূল্যটোৰ যিখিনি বিক্ৰী কৰিব লাগে এই বিক্ৰীৰ লগত অলপ ডিফাৰেঞ্চ হয়, 4-5 হাজাৰ টকা এটা ডিফাৰেঞ্চ হয়। তাৰপিছত আমি ভাবিলোঁ কি যে এই খেতি আমি এই চব্জিতকৈ আৰু উন্নত জাতৰ কিবা খেতি কৰিব পাৰোঁ নেকি। সেই হিচাপত মই আৰু এবাৰ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লগতে এগ্ৰিকালচাৰৰ ওচৰত চাপিলোঁ আৰু অলপ ইয়াক উন্নত জাতত বা উন্নত ধৰণৰ ক্ষেত্ৰত যাব পাৰোঁ নেকি। সেই হিচাপত আমাক দিশা পৰামৰ্শ দিয়ে যে যদি তেনেকুৱা উন্নত জাতৰ কৰিব খুজিছা তেনেহ'লে তোমালোকে এটা কাম কৰিব পাৰা, এই যিটো ফইডছ এই মহাৰাষ্ট্ৰৰ পৰা আমাৰ ইয়াত আহি আছে, হিমাচলৰ পৰা আহি আছে, কাশ্মীৰৰ পৰা আহি আছে, সেই ৱেডাৰৰ লগত ছেটিং কৰি চালে যে আমাৰ ইয়াত ৱেডাৰৰ লগত কি ছেটিং হয়, সেই হিচাপত হিচাপ কৰি চালে এই আপেল বেৰ সেইটো বৰ ধুনীয়া ছেটিং হয়। সেই হিচাপত পৰামৰ্শ দিয়ে 2016 আমি কৰিলোঁ, কিন্তু ছাকচেছ সিমান এটা হ'ব নোৱাৰিলোঁ। আচলতে খেতি কৰা পদ্ধতিটো আমি ভালদৰে পোৱা নাই। তাৰপিছত 2017 আকৌ অলপ চেষ্টা কৰিলোঁ যে এই খেতিটো কিয় নহ'ল ছাকচেছ। আমি যাই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা পৰামৰ্শ লোৱাৰ পিছত চালোঁ আমাৰ মাটিখিনিত কেমিকেলটো ইউজ আগৰ পৰা বেছি হৈছিল, সেইকাৰণে আমি ছাকচেছ হ'ব পৰা নাই। তাৰপিছত আমাক এটা পৰামৰ্শ দিলে যে আপোনালোকে যদি খেতি কৰিব খুজিছে এটা কাম কৰক, এই কেমিকেলটো এৰি দি জৈৱিক পদ্ধতিত খেতি কৰক, আৰু সেই হিচাপত খেতি কৰিলে আপোনালোকৰ যিটো ফলৰ খেতি কৰিছে ফলটো লাষ্টিং হ'ব আৰু ফলটো ভাল ধৰণৰ এটা পাব। আৰু সেই হিচাপত আমি এই জৈৱিকত আহি যেনেকৈ মাটিত আমি গোবৰ খলি হৈ এই কেঁচু সাৰ, পচন সাৰ, ভাৰ্মি কম্পষ্ট দি কিনে আমি খেতি আৰম্ভ দিলোঁ। জৰীপালীয়ে তেখেতৰ বাগিচাত আন আন ফল যেনে মধুৰিআম, অমিতা, মাল্টা নামৰ ফলবিধৰো খেতি কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আহক এই মাল্টা নামৰ ফলবিধৰ বিশেষত্বৰ বিষয়ে জৰীপালীয়ে কি কয় শুনো। আমাৰ যিটো ৱেডাৰ, আমাৰ ৱেডাৰৰ লগত ছেটিং হৈ আছে এই মাল্টা লগত মধুৰিআম। এই মাল্টা এইটো হ'ল 12মহীয়া মাল্টা। ই এনেকুৱা ধৰণ আৰু এনেকুৱা লাগে, ই ফলৰ মাজত কোৱাৰ লগ লগ 80-90 টকা এটা হ'লচেল দাম হয়। লগতে যাই ই ভাল এটা প্ৰডাকশ্যনো হয়। সেই হিচাপত আমি এই মাল্টাত আহিলোঁ। মাল্টাৰ পিছত মধুৰিআমত আহিলোঁ, ড্ৰেগন ফ্ৰুটছত আহিলোঁ, তাৰপিছত এই আম লগাইছোঁ, অলপ আমত আহিলোঁ, কাষ্টাৰ আপেলত আহিলোঁ। সেনেকেই এই মাল্টাৰ আৰু জাতি আছে, মাল্টাৰ বিষয়ে অলপ কৈ আছোঁ পিছত। আমাৰ টোটেল যিখিনি ফলখিনি কৰা হৈছে সেইখিনি জনাই আছোঁ। তাৰপিছত এই কাষ্টাৰ আপেল আছে, এই মধুৰিআম 8টামান জাত আছে, চবখিনি কৰা হৈছে। সেয়েহে মই আজি এই চেনেলৰ যোগেদি গোটেই অসমবাসী খেতিয়ক বন্ধুসকলক জনাব খোজোঁ যে যদি আপোনালোকে নিজে ছাকচেছ হ'ব খোজে, যিখিনি ফল বাহিৰৰ ফল আমাৰ ইয়াত আহি আছে সেই ফলখিনিৰ খেতি কৰক, কৰি নিজে নিজে ছাকচেছ হওক। আৰু লগতে এই যিটো মাল্টা বুলি ক'লোঁ, এই মাল্টাটো অল টাইম ই এনেকুৱা এটা জাতি, এই চাইছেনে গাছৰ একফালে এনেকৈ ফুল আহে, ফুল মেলে ইফালে যেতিয়া মালচিঙা হৈ যায় তেতিয়া আকৌ ইফালে ফুল আহে, ইফালে ফুল আহি এনেকৈ ফল লাগে, ফল লাগে, এনেকৈ ফল লাগে। ইফালে ফল যেতিয়া হাৰ্ভেষ্টিং কৰা হৈ যায় আৰু আনফালে এনেকৈ সৰু সৰু ফল আহি যায়। এই সৰু ফুলখিনি যেতিয়া আকৌ হাৰ্ভেষ্টিং কৰা হয় এইফালে ফুলে আছে, এই ফুলবিলাক আহি যায়, সেনেকুৱা। গতিকে যিয়ে নহওক, আজি মই এই লাইভৰ যোগেদি গোটেই অসমবাসী খেতিয়ক বন্ধুসকলক জনাব খোজোঁ যে আপোনালোকে খেতিটো নিজৰ লাইফৰ লগত জড়িত কৰক। আৰু লাইফৰ লগত জড়িত কৰিব হ'লে আমি এটা দ্বিতীয় চিন্তা কৰিব লাগিব। এই চিন্তাটো সেইটোৱে চিন্তা,
নিজে যেনেকৈ নিজৰ বয়সটো বাঢ়ি যাই আছে এসময়ত যাই যেতিয়া 40 পাৰ হ'ব পাৰ হোৱাৰ পিছত আমি নিজে ঘৰত বহি কি লগালে গাই খীৰোৱাৰ দৰে আৰু বাকী 30 বছৰ আমি খীৰাই খাব পাৰিম সেই হিচাপত লাইফৰ লগত জড়িত হৈ খেতি কৰক আৰু এইটো খেতিত কোৱা লগ লগ এই যিটো মালটা এই মালটা আহি যাব মালটাটো যেতিয়া লাগিব প্ৰথম বছৰত বগৰী দিয়া হৈছে মালটাটো 3 বছৰ পিছত লাগিব বগৰী 3 বছৰত কৰক প্ৰত্যেক বছৰ আপুনি পাই যাব বগৰী খেতিৰ যত্ন আপোনাৰ মালটা খেতি হৈ যাব এই বগৰী খেতিৰ যত্নৰ টকাটা আমি মাতলা হৈ গ'ল তাৰপিছত যেতিয়া মালটাটো আহি যাব তাৰপিছত আৰু যত্ন কৰিব নালাগে ই আহিয়ে থাকিব ছিঙিয়ে থাকিব 30 বছৰ থাকি যাব নিজৰ লাইফটোৰ লগত প্লাছ হৈ গ'ল তাৰ লগত আৰু এটা খেতি আছে ড্ৰাগন ফ্ৰুটছটো সেইটো আপোনাৰ 3 বছৰ পিছত লাগিব সি 30 বছৰ লাষ্টিং কৰিব আপোনাৰ যদি বয়স 40 বছৰ হৈছে আপুনি সেইটো খেতি কৰি দিয়ক বাকী 30 বছৰ সেই খেতি আপোনাক পুহিব আপোনাৰ লাইফৰ লগত জড়িত হ'ব তাৰ লগত আৰু এটা আছে আমাৰ ইয়াত কাষ্টাৰ আপেল এই যিটো কাষ্টাৰ আপেল আলতাজ বুলি কয় এই আলতাজ কোৱা লগ লগ আমাৰ বৰ্তমান যিটো বজাৰ আছে আমাৰ অসমত বৰ্তমান 300 টকা কিলো আছে ফল আলতা এই যিটো নেকি আটলাছ সেইটো কাষ্টাৰ আপেল গতিকে আমাৰ খেতিয়কবিলাকে এই মাৰ্কেট ক'ত কি আছে অলপ চাই ল'ব লাগে সেইটো যে ইমান এটা দাম সোমাই আছে তাত আমি আচলতে নাজানো আমি অলপ সচেতন হ'ব লাগিব তেনেহ'লে আমি জানিম কোনটো ফলৰ কি দাম আছে ড্ৰেগন ফ্ৰুটছটো বৰ্তমান আমাৰ অসমত হ'লচেল 300 পৰা 350 হৈ চলি আছে খুচৰাই 600 টকা কিলো বিক্ৰী কৰি আছে ইও 30 বছৰ লাষ্টিং সি কৰক আপোনাৰ লাইফৰ লগত প্লাছ হৈ গ'ল মাল্টা কৰক আপোনাৰ লাইফৰ লগত প্লাছ হৈ গ'ল কাষ্টাৰ আপেল কৰক আপোনাৰ লাইফৰ লগত প্লাছ হৈ গ'ল হয়তো এই মালখিনি আপোনাৰ 3 বছৰ পিছত লাগিব ইয়াৰ লগত ইণ্টাৰ ক্ৰপ হিচাপত এই যেনেকৈ আপেল বেৰ আছে আপেল বেৰটো লগোৱাৰ 9 মাহ পিছত আহি যায় সেইটো কৰি দিয়ক সেই আপেল বেৰ 3 বছৰ যত্ন কৰক আপেল বেৰে আপোনাক পইচা দি যাব আপেল বেৰৰ যত্নৰ পৰা আপুনি টকাও পালে প্লাছ মাল্টাৰ খেতিও হৈ গ'ল ড্ৰেগন ফ্ৰুটছৰ খেতি হৈ গ'ল কাষ্টাৰ আপেলৰ খেতি হৈ গ'ল লগতে চাইনিজ কমলা এটা আছে ইও 3 বছৰ পিছত আহে সেইটো কৰক সেইটো আপোনাৰ লাইফৰ লগত প্লাছ হৈ যাব আশা কৰা হৈছে জৰীপালিৰ ফল-মূল বাগিচাখন আদৰ্শস্বৰূপ হৈ আন কৃষকসকলকো নতুন ফল উৎপাদনৰ বাবে উৎসাহী কৰিব। বাইদেউ মই ভিতৰলৈ আহিব পাৰোঁনে? হয় আহকচোন আপুনি কাঠফুলা কিনিবলৈ আহিছে নেকি? নহয় মই আপোনাৰ গেটতে আপোনাৰ মাছৰুম খেতিৰ বেনাৰখন দেখিয়ে সোমাই আহিলোঁ। হয় আচলতে বহুত দিনৰ পৰা মোৰ এই মাছৰুম খেতিটো কৰাৰ ইচ্ছা আছে আচ্ছা। বোলো মই আপোনাক কেনেকৈ কৰে কি এইখিনি কথা সুধি চাওঁ। আমি আচলতে মাছৰুম খেতিটো বহুদিনৰ পৰাই কৰি আছো আৰু এইটো অতি সহজেই কৰিব পাৰি বৰ বেছি কষ্ট নাই এই খেতিটো কৰিবলৈ এবাৰ কৰাৰ পিছত 3 মাহলৈকে আপুনি কষ্ট নকৰাকে ইয়াৰ পৰা উপাৰ্জন পাই থাকিব। হয় আমি বনোৱা এই চিলিণ্ডাৰৰ পৰাই 3 মাহলৈকে ইয়াৰ ফচল উৎপাদন হৈয়েই থাকে আপোনাৰ কোঠালিটো আকাৰ অনুযায়ী যিমান পৰিমাণৰ আপুনি চিলিণ্ডাৰ বনাব পাৰিব সিমানে আপোনাৰ ব্যৱসায়টো লাভজনক হৈ থাকিব গতিকে বুজিলে নহয় 3 মাহলৈকে আপুনি কষ্ট নকৰাকৈ ফল পাই থাকিব। বাহিৰৰ বেনাৰখনত দেখিলোঁ জৈৱিক পদ্ধতিৰে আপুনি খেতিটো কৰে। হয় আচলতে এই জৈৱিক পদ্ধতিটো কেনেকৈ কৰে? আমি জনাত এই খেতিটো ৰাসায়নিকভাৱেও কিছুমান ঠাইত কৰা হয় উৎপাদন বেছি হয় তেতিয়া কিন্তু আমি সেইটো নকৰি জৈৱিকভাৱেই কৰিবলৈ চেষ্টা কৰি আছো এতিয়ালৈকে কাৰণ আজিকালি সকলো খেতিয়ে ৰাসায়নিকভাৱে কৰা দেখা যায়। আপুনি নিশ্চয় জানে ৰাসায়নিক পদ্ধতিৰে কৰা ফচলসমূহ আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক সেইটো ভাবিয়ে আমি এই খেতিটো জৈৱিকভাৱে আৰম্ভ কৰিছোঁ আৰু এতিয়াও জৈৱিকভাৱেই কৰি আছোঁ। জৈৱিকভাৱে আমি খেতিটো কৰিবলৈ হ'লে প্ৰথমে আমি খেৰখিনি বইল কৰোঁ তাৰপিছত বেগবোৰ বনাওঁ যিবোৰক আমি চিলিণ্ডাৰ বুলি কওঁ। তাৰপিছত এই বেগবোৰত খেৰখিনি দিয়াৰ পিছত আমি স্পনটো দিওঁ স্পন মানে আমাৰ যিটো বীজ হয় কাঠফুলাৰ বীজটো প্ৰয়োগ কৰি পেলাই আমি বেগবোৰ বনাওঁ। এই পদ্ধতিটো প্ৰস্তুত কৰাৰ ঠিক 20 দিনৰ পাছৰ পৰাই কাঠফুলা উৎপাদন হ'বলৈ আৰম্ভ কৰে। আপুনি চিলিণ্ডাৰ বনোৱা বুলি ক'লে মানে এই ওলমি থকা এই বস্তুখিনি নহয় জানো? হয় এই ওলমি থকা পলিথিনৰ বেগবোৰে আমি চিলিণ্ডাৰ বুলি কওঁ আৰু বহুত ধৰণৰ কাঠফুলাই আছে কিন্তু আমাৰ ইয়াত বিশেষকৈ এইটোহে খেতি বেছিকৈ কৰা হয় এইটোক ৱেষ্টাৰ বুলি কয়। ৱেষ্টাৰৰ খেতি কৰিবলৈ আমাৰ ইয়াৰে জলবায়ুটো খুব উপযোগী। মই নিজাকৈ কাঠফুলাৰ খেতি কৰিম বুলি ভাবিছোঁ হয় গতিকে কেনেকৈ কৰিব পাৰি আপুনি অকণমান দিহা পৰামৰ্শ দিব নেকি? আমিও সময়ে সময়ে প্ৰশিক্ষণ দিয়ে আছো আমাৰ ইয়াতে
100গৰাকী মহিলাৰ দ্বাৰাও এখন কপাৰেটিভ ছ'চাইটি আছে। ছ'চাইটিৰ দ্বাৰাই আমি ফাৰ্মখন চলাই আছোঁ আৰু এই ছ'চাইটিৰ আণ্ডাৰতে আমি কাঠফুলাৰ ট্ৰেইনিং দিওঁ। বহু যুৱকে মোৰ পৰা লৈও গৈছে ট্ৰেইনিং আৰু তেওঁলোকে এতিয়া কাঠফুলাৰ উৎপাদন কৰি আছে। ধন্যবাদ বাইদেউ, আপুনি মোক এইখিনি জনোৱাৰ বাবে। হয়, ধন্যবাদ। মই আকৌ আহিম। হয়, আহিছোঁ। ঠিক আছে। অসমৰ দৰে ৰাজ্যত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ সংখ্যা তুলনামূলকভাৱে বেছি। অৰ্থাৎ অন্যহাতে ক'ব পাৰি যে অসমৰ দৰে ৰাজ্যত কৃষকৰ কৃষিভূমিৰ পৰিমাণ তুলনামূলকভাৱে কম, কিন্তু ৰাজ্যৰ উৰ্বৰ আৰু সাৰুৱা কৃষিভূমিৰ ফলশ্ৰুতিত সকলো ধৰণৰ উদ্যান শস্যৰ খেতি অসমত সফলতাৰে কৰিব পাৰি। শেহতীয়াভাৱে অসমৰ কৃষকৰ পথাৰত সংযোজিত হোৱা এবিধ খেতি হৈছে থাইলেণ্ড বগৰী বা আপেল বগৰীৰ খেতি। আপেল বগৰীৰ কৃষিকাৰ্য অসমত বিগত কেইবছৰমানৰ পৰা আৰম্ভ হৈছে যদিও বজাৰ চাহিদা অধিক বাবে ইয়াৰ কৃষিকাৰ্য অসমৰ বহুবোৰ অপৰম্পৰাগত অঞ্চলত প্ৰসাৰ লাভ কৰিব ধৰিছে। বিশেষকৈ যুৱচামে আপেল বগৰীৰ খেতি যথেষ্ট আন্তৰিকতাৰে আদৰি লৈছে। ছয়গাঁৱৰ বৰতাৰী অঞ্চলৰ বেজৰতাৰী গাঁৱতো যুৱচাম কৃষকে আপেল বগৰীৰ খেতিক আদৰি লৈছে। ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এই অঞ্চলটো যথেষ্ট সাৰুৱা। 4 বছৰমানৰ আগতে 4 বিঘা মাটিত আৰম্ভণি হোৱা আপেল বগৰীৰ খেতিয়ে বৰ্তমান 200 বিঘাৰ অধিক কৃষিভূমি বিস্তাৰিত। আপেল বগৰীৰ কৃষিকাৰ্য সম্পৰ্কত বৰতাৰী গাঁৱৰ কৃষক দিলীপ কলিতাই এনেদৰে কয়। আপুনি কিমান মাটিত বগৰী কৰিছে? মই এবিঘা কৰিছোঁ। এবিঘা কৰিছে। আপোনাৰ এনে মাটি কিমান আছে? এনে মোৰ ইয়াতে 2.5 বিঘা মাটি আছে। 2.5 বিঘা। হয়। আপুনি এবিঘা মাটি বগৰী কোন চনত আৰম্ভ কৰিলে আপুনি? মই 18 চনতে ৰুইছিলোঁ ইয়াত। ৰুইছিলে। ইয়াৰ পুলিসমূহ ক'ৰ পৰা আনিছিলে? মই গৰেমাৰা ভাটি কিবা সেই চন্তলি কয় তেনেকুৱা জেগা আৰু এটা মিয়া মানুহৰ পৰা মই লৈ আনিছিলোঁ। হয়। তেখেতৰে 60 টকা কৰি মই পুলি আনিছিলোঁ, আনি ইয়াতে পুতি এই 2 বছৰত মই পইচা অকণমান পালোঁ। হয়। এইবছৰ আপুনি বিক্ৰী আৰম্ভ কৰিছে? এইবাৰ আৰম্ভ কৰি মোটামুটি 6 কুইণ্টেলমান এতিয়া দিলে। হয়। আৰু কিমানমান আপোনাৰ দিব পৰা আশা আছে? এতিয়া মোৰ যদি একো অনিষ্ট নহয় মোটামুটি আৰু মই 50 কুইণ্টেল দিয়াৰ আৰু হেৰি আছে। আৰু বগৰী খেতি কৰা অসুবিধা কিবা আছে নেকি? বেলেগ একো অসুবিধা নাই। বগৰী খেতিত ভালেই আচলতে, মানে কষ্টটো কম, তেনেকুৱা মেহনতটো কম, হেৰি নালাগে, সাৰ ঔষধ নালাগে বেছি, পানীও নালাগে, অকণমান পানী হ'লে হয়। বাকী খেতিতকৈ ভাল আৰু। কেনেধৰণে যত্ন লয় আপোনালোকে বগৰী খেতিডৰাত? কেনে যত্ন লয়? যত্ন মানে পুতাৰ পিছতে বস্তুটোত অকণমান ৰিং কৰি চাফা কৰি জেগাটো চাফা কৰি তাত অকণমান সাৰ দিলোঁ, কিবা দিয়াৰ পিছত আৰু যত্ন নাই আৰু বাঁহ চাহ পুতিব লাগে, পুতিলে হেৰি হয়, সেইটোৱে মানে। আৰু আপোনালোকৰ এই মাটিটো ধৰক নদীপৰীয়া মাটি, যথেষ্ট সাৰুৱা মাটি হয়। বেলেগ সাৰ দিবলগীয়া প্ৰয়োজন নহয়? তেনেকুৱা প্ৰয়োজন নহয়। এনে গোবৰ সাৰটো দিলে আৰু কলৰ যিটো সাৰ থাকে সেইটো সাৰ দিলেই মানে যথেষ্ট। কেঁচু সাৰ ব্যৱহাৰ কৰে নেকি আপোনালোকে? এতিয়ালৈকে আমি কেঁচু সাৰো ব্যৱহাৰ কৰা নাই, আৰু কেঁচু সাৰটো নাইও তেনেকুৱা বনোৱাৰ। এতিয়া বগৰীৰ ক্ষেত্ৰত দেখা গৈছে যে বিভিন্ন জাত আছে, কেইবাটাও জাতৰ বিভিন্ন অঞ্চলত কৰিছে। আপোনালোকে কৰাৰ আগ্ৰহ আছে নেকি তেনেধৰণৰ জাত? পাৰিলে কৰিবৰ মন যায়। হয়, পাওঁ যদি বিধানটো পালে। আপোনালোকৰ এই অঞ্চলত কিমানজন মানুহে কৃষকে বগৰী খেতি কৰি আছে? মোটামুটি ইয়াতে আমাৰ ইয়াতে 100 বিঘামান বগৰী খেতি আছে। হয়। আৰু বজাৰখন আপোনালোকে পায়নে ভাল ধৰণে? বজাৰ মানে তেনেকুৱা আমি বজাৰ নিনো, ইয়াতে আহে, পাইকাৰী আহে, ইয়াৰ পৰা লৈ যায়। বজাৰটো আৰু মানে কম বেছি পৰিমাণে তাৰ বজাৰটো চলে আৰু ইয়াতে। এতিয়া কেনেধৰণৰ দাম পাই আছে এতিয়া? আমি এতিয়া 2500 কুইণ্টেল দি আছোঁ। 2500 কুইণ্টল? হয়। কুইণ্টল হিচাপে 2500। আপোনালোক সন্তুষ্ট নে বগৰী খেতিডৰাৰ পৰা? সন্তুষ্ট তেনেকুৱা হ'লেও হয়। আৰু বজাৰত নিব নালাগে যেতিয়া। বগৰী খেতিৰ বাহিৰেও আমি কবি চবি এনেকুৱা শাক পাচলি কিবা কিবি কৰোঁ, আৰু সেইবিলাকো কৰি। এটা সময়ত এই অঞ্চলটো বেঙেনা খেতিৰ কাৰণে প্ৰসিদ্ধ আছিলে। আপোনালোকে বেঙেনা খেতি কৰেনে? না, কৰিছোঁ। মই এইবাৰ বেছি কৰা নাই, অকণমান কৰিছোঁ। যিটো আমাৰ কুচিয়া বাওনা কয় ডাঙৰ, হয়, সেইটোৱে কৰিছোঁ। কি হয় চাওঁ, যদি হয় আৰু অহা বছৰ মই 1 বিঘামান কৰিম বুলি ভাবি আছোঁ। বাওনা খেতিটো ভাল হয়, ফচলটো ভাল হয়। আৰু কবি খেতিও আপুনি কৰিছে? কবিও কৰিছোঁ, বন্ধাকবি কৰিছোঁ, ফুলকবি কৰিছোঁ, ওলকবি কৰিছিলোঁ। ওলকবিটো শেষ হ'ল, ফুলকবি শেষ হৈছে। আপুনি এই খেতিডৰাৰ জৰিয়তে বা খেতিৰ জৰিয়তে আপুনি পৰিয়ালটো দিয়াৰিকৈ চলাব পাৰে? এনেই কিবা কৰি পৰিয়ালটো ঘৰত যাব নোৱাৰাকৈ, হয়, খাই লৈ চলি আছে। হয়। তাৰপিছত ধান খেতিও আপুনি আছে? ধান খেতিও আছে। হয়। বড়ো কৰোঁ, শালি কৰোঁ।
তাৰমানে অকল খেতিৰ ওপৰতে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছোঁ। হয়, উল্লেখযোগ্য যে 12 ফুট আঁতৰত আপেল বগৰীৰ পুলিসমূহ ৰোপণ কৰিব পাৰি। সাধাৰণতে 1 ফুট বহল, 1 ফুট দীঘল আৰু 1 ফুট দ গাঁত কৰি গাঁতটো আগতীয়াকৈ পচন সাৰেৰে পূৰ্ণ কৰি আপেল বগৰীৰ পুলিটো গাঁতটোৰ সোঁমাজত ৰোপণ কৰিব লাগে। এই বাগিচাসমূহত ৰোপণ কৰা জাতটো হ'ল কাশ্মীৰী। বৰতাৰী অঞ্চলত সুন্দৰী জাতটোৰ খেতিও কৃষক ৰাইজে কৰিছে। সচৰাচৰ দেখিবলৈ পোৱা সেউজীয়া বৰণৰ আপেল বগৰীৰ বিপৰীতে ইয়াৰ ফলসমূহ আপেল বৰণীয়া আৰু তুলনামূলকভাৱে অধিক সোৱাদযুক্ত। আমি উপস্থিত হোৱা আপেল বগৰীৰ বাৰীসমূহত সম্পূৰ্ণ জৈৱিক পদ্ধতি অৱলম্বনৰ প্ৰয়াস কৰিছে কৃষক ৰাইজে। আপেল বগৰীৰ লাগন ভৰা ডালসমূহ বাঁহেৰে তুলি ধৰা অতি আৱশ্যক, নহ'লে ফলৰ গুণাগুণ নষ্ট হয়। নদীপৰীয়া এই অঞ্চলৰ কৃষকসকল কৃষিকাৰ্যত যথেষ্ট আগৰণুৱা। কল, আপেল বগৰীৰ লগতে বিভিন্ন ৰবি বতৰৰ শাক পাচলি ব্যৱসায়িক ভিত্তিত কৰে। এই অঞ্চলৰ কৃষিভূমিৰ প্ৰতি বছৰৰ বানপানীয়ে পলস পেলাই সাৰুৱা কৰি থৈ যায়। বেমাৰ আজাৰ অথবা কীট পতংগৰ আক্ৰমণো তুলনামূলকভাৱে এই অঞ্চলত কম। এই অঞ্চলৰ সামগ্ৰিক কৃষি ব্যৱস্থাপনা সম্পৰ্কে স্থানীয় কৃষি উন্নয়ন বিষয়া ডক্টৰ নীলাক্ষী কাকতিয়ে আমাক এনেদৰে ব্যক্ত কৰে। আপেল বগৰী এই অঞ্চল বৰতাৰী আৰু বেজৰতাৰী অঞ্চলত প্ৰধানতঃ আপেল বগৰী, মালভোগ কলৰ খেতি, এই খেতিসমূহৰ কাৰণে বিখ্যাত। আমাৰ ছয়গাঁও কৃষি চক্ৰৰ পলাশবাৰী চক্ৰও বেজৰতাৰী, বৰতাৰী আৰু আমতলা অঞ্চল আমাৰ কৃষি চক্ৰৰে অন্তৰ্গত। এই অঞ্চলত প্ৰথমে প্ৰায় 4 বিঘা মাটিত 4জন কৃষকে প্ৰথম আপেল বগৰী কৃষি আৰম্ভ কৰিছিলে। কিন্তু সেই আপেল বগৰী খেতি এতিয়া প্ৰায় 80ৰ পৰা 100ৰো অধিক কৃষকে আঁকোৱালি লৈছে। আৰু য'ত 4 বিঘা খেতিটো আৰম্ভ কৰিছিল, এতিয়া প্ৰায় 200ৰো অধিক বিঘা মাটিত আপেল বগৰীৰ খেতি হৈ আছে। প্ৰধানতঃ তেওঁলোকে 3টা জাত আঁকোৱালি লৈছে। এটা হৈছে থাই আপেল বগৰী, যিটো সেউজীয়া বৰণৰ হয় বা সেউজীয়া আপেল বগৰীও কয়। এটা হৈছে কাশ্মীৰী আপেল বগৰী, যিটো আপেলৰ দৰে হয় ৰঙা। আৰু এটা আপেল বগৰী কাশ্মীৰী আপেল বগৰীতকৈ অলপমান সৰু জাতৰ, সেইটো সুন্দৰী আপেল বুলিও কয়। গতিকে এই 3টা জাতে তেওঁলোকে প্ৰধানতঃ কৰি আছে। যদিও মই এই অঞ্চলৰ কাৰণে একেবাৰে নতুন কৃষি বিষয়া, কিন্তু মই দেখিছোঁ যে তেওঁলোকৰ খুব উদ্যমী, তেওঁলোক কৃষিৰ প্ৰতি খুব আগ্ৰহী। আৰু এই প্ৰগতিশীল কৃষকসকলক লৈ মোৰ বহুত ভৱিষ্যত পৰিকল্পনা আছে। মই বিচাৰিছোঁ যাতে এখেতসকলক আমি কিছুমান এনেকুৱা প্ৰগ্ৰেছিভ ফাৰ্মাৰ বা প্ৰগতিশীল খেতিয়ক বা কৃষি উদ্যমী তেওঁলোকৰ ওচৰলৈ যদি লৈ যাওঁ আৰু বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকক যদি এই খেতিটো কৰিবলৈ আমি অলপ ট্ৰেইনিং দিওঁ, তেতিয়া এওঁলোক বহুতখিনি আগুৱাই যাব। কিয়নো এই অঞ্চল সম্পূৰ্ণ জৈৱিক। ইয়াত একেবাৰে সাৰ, ৰাসায়নিক কীটনাশক একোৱে এতিয়ালৈকে প্ৰয়োগ হোৱা নাই। বৰতাৰী অঞ্চলৰ কৃষিখণ্ডত হোৱা পৰিৱৰ্তন যথেষ্ট উল্লেখনীয়। কৃষকৰ উদ্যমৰ এই নিৰৱচ্ছিন্ন ধাৰা অসমৰ সকলো অঞ্চলতে প্ৰসাৰিত হ'লে অসমৰ কৃষিখণ্ডই অধিক গতি লাভ কৰিবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন।
প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।